আপোনালোকে নিশ্চয় নাম উপভোগ কৰি উপকৃত হ'ব বুলি আশা কৰিছোঁ। গতিকে পাঠক শাৰদীয়া দুৰ্গা পূজাৰ ঠিক একমাহ পিছতেই হাজোৰ বাক্তাৰ লগতে বিভিন্ন স্থানত উদযাপিত হৈ আহিছে এখন বিশেষ দুৰ্গা পূজা, যিখন দুৰ্গা পূজাক শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা বুলিও কোৱা হয়। আৰু জগদ্ধাত্ৰী পূজাৰ আজি মহানৱমী, আৰু মহানৱমীৰ দিনটোত আমি উপস্থিত আছোঁ হাজোৰ বাক্তাত। এইবাৰ 81তম বৰ্ষগৰাকী এই বাক্তাৰ জগদ্ধাত্ৰী পূজাৰ আধ্যাত্মিক পৰিৱেশ আমি দেখুৱাইছোঁ। এই মুহূৰ্তত বিভিন্নজন ভক্ত ইয়াত ভিৰ কৰিছে, আপোনালোকে দেখা পাইছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্ত এই বাক্তাৰ যি শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাত প্ৰত্যেক বছৰে ভিৰ কৰি আহিছে। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে। আৰু ইয়াৰ সমান্তৰালকৈ কিছু সময় পূৰ্বে ইয়াতে সাংস্কৃতিক ধৰ্মীয় শোভাযাত্ৰাৰ লগতে জলযাত্ৰা ইয়াৰ পৰা উলিওৱা হৈছে। আৰু ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তই আৰু এই অঞ্চলৰ বাক্তাবাসী ৰাইজে এই ধৰণে মহানৱমীৰ দিনটোত ধূপ চাকি নৈবদ্য জ্বলাই দেৱী শ্ৰীচৰণত সেৱা জনাইছে যাতে সকলো অপমংগল দূৰ হয়। এই মুহূৰ্তত আমি এই বাক্তা জগদ্ধাত্ৰী পূজাৰ পৰিচালনা সমিতিৰ ওচৰলৈ যাব বিচাৰিম। কিয় এই জগদ্ধাত্ৰী পূজা আপোনালোকে উদযাপন কৰে দুৰ্গা পূজাৰ ঠিক একমাহ পিছত? আজিৰ পৰা প্ৰায় 80 বছৰ আগতে বাক্তাগত এক মহামাৰী হৈছিল, আৰু সেই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ বয়োবৃদ্ধ পিতৃ ককা আজু ককাসকলে এই পূজাখন আৰম্ভ কৰিছিল। আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে এই পূজা চলিছে। কিন্তু দুৰ্গা পূজা কৰিব লাগিছিল, কিন্তু দুৰ্গা পূজাৰ আমাৰ অসুবিধা আছিল। সেইকাৰণে দুৰ্গাৰ অন্য এটা ৰূপ মা জগদ্ধাত্ৰীয়ে কৰ্ণাসুৰক বধ কৰিছিল, দুৰ্গাই মহাসুৰক বধ কৰিছিল। আৰু তেতিয়াৰ পৰা আমি বাক্তাবাসী ৰাইজে সেই মহামাৰীৰ পৰা পৰিত্ৰাণ পাই আজিলৈকে আমি এই পূজা ভাগ কৰি আছোঁ। আজি মহানৱমী, আৰু মহানৱমীৰ দিনটোত আপোনালোকে ইতিমধ্যে জলযাত্ৰা আৰু ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে। কিমান লোকৰ সমাগম হৈছে? যিহেতু কৰোণাৰ কাল, কৰোণাৰ যি নীতি নিয়ম মানি আপোনালোকে কি ধৰণে পূজা হয়? আজি আমাৰ 81তম শ্ৰী শ্ৰী জগদ্ধাত্ৰী মহোৎসৱৰ মহানৱমী পূজা। এই উপলক্ষে আমি ৰাতিপুৱাৰ ভাগত জলযাত্ৰা কাৰ্যসূচী উদ্বোধন কৰিলোঁ। আজি প্ৰায় আমাৰ 5000 মানুহৰ সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ এই পূজাখন অসমৰ ইতিহাস প্ৰসিদ্ধ পূজা। এই পূজাৰ ৰাইজে বহুত ফল পোৱা বুলি এটা লোকবিশ্বাস আছে। এই হিচাপে আমি নিশা প্ৰায় 10-11 বজালৈ আমাৰ কাৰ্যসূচী চলি থাকিব। ক'ব লাগিব এই মুহূৰ্তত অন্য এজনী বাইদেউ আমাৰ লগত উপস্থিত আছে। পূজা অনুষ্ঠিত হৈছে সুন্দৰকৈ। আচলতে কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে আৰু নিশালৈ আমাৰ এই জগদ্ধাত্ৰী পূজাত আজি আমাৰ নৱমী তিথি। ইয়াত আজি আমাৰ জলযাত্ৰা আছে। ইয়াত আমাৰ সমূহ ৰাইজ লগ লাগি জলযাত্ৰা আৰম্ভ কৰা হৈছে। আৰু আমাৰ নিশা ভাগলৈকে আমাৰ প্ৰায় 5000 মানুহ সমাগম হ'ব বুলি আমাৰ আশা। ক'ব লাগিব যে আচলতে যিহেতু কৰোণাৰ কাল, এতিয়াও কৰোণাৰ যি ভয়াৱহতা আঁতৰ হোৱা নাই, গতিকে আপোনালোকে সকলো ধৰণৰ কাৰ্যসূচীতে কৰোণাৰ যি নীতি নিয়ম, চৰকাৰী নীতি নিয়ম আপোনালোকে মানি চলিছে? আমি চৰকাৰী বান্ধি দিয়া এছঅপি আমি সম্পূৰ্ণ মানি পেলাই আমি পূজা পালন কৰিছোঁ। যে নিশালৈ আপোনালোকৰ ইয়াত থিয়েটাৰ অনুষ্ঠিত হ'ব, থিয়েটাৰত আপোনালোকৰ কৰোণাৰ যি নীতি নিয়ম এইবিলাক আপোনালোকৰ মানা হ'ব? আমি তাৰমানে থিয়েটাৰ গেটতে আমি চেনিটাইজাৰ কৰিম। তাৰোপৰি প্ৰতিটো মানুহে মাস্ক ব্যৱহাৰ কৰি ভিতৰত প্ৰৱেশ কৰিব লাগিব। ক'ব লাগিব যে আচলতে সুন্দৰ এক পৰিৱেশ, সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। আৰু এই ধৰণে হাজোৰ বাক্তাত শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা উদযাপন হৈছে। আৰু অনেকজন ভক্ত এই মুহূৰ্তত ভিৰ কৰিছে, আপোনালোকে দেখা পাইছে। আৰু বাক্তাৰ এই জগদ্ধাত্ৰী পূজাৰ এইবাৰ 81তম বৰ্ষ গৰকা এই জগদ্ধাত্ৰী পূজাৰ মহানৱমীৰ দিনটোত আমি ভক্তসকলৰ এই পূজাৰ পৰিৱেশ দেখুৱাইছোঁ আমি। হয়।